গণশিল্পী ৰাজীৱ হদিয়ালৈ জুবিন গাৰ্গে শোক প্ৰস্তাৱ আগবঢ়াইছে। ইয়াতনো কি আছে এইটো মই জনাম, কিন্তু বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এই পষ্টটো লৈ যথেষ্ট বিতৰ্ক আৰম্ভ হৈছে আৰু এই বিতৰ্ক কেনেকৈ কোনে কি কৰিছে এই সকলো জনাম। কিন্তু তাৰ আগত আপোনালোকে জানি লওক এই পষ্টটোত কি লিখিছে জুবিন গাৰ্গে। তেওঁ লিখিছে, অতিকৈ প্ৰভাৱশালী এজন গায়ক, যাক অসমৰ ৰাইজে ইতিমধ্যে গণশিল্পী বুলি অভিহিত কৰিছে। অপেক্ষা মাথো এয়ে যে তেওঁ অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় লোৱাৰ পিছতহে বিশেষভাৱে পৰিচিত হ'ল সমগ্ৰ ৰাজ্যজুৰি। যি কি নহওক, আমি তেওঁক উচিত স্বীকৃতি দিব পাৰিলোঁ বা নোৱাৰিলোঁ, কিন্তু তেওঁ নিজৰ জীৱনকালত আমাৰ সমাজখনৰ বাবে, জনগণৰ বাবে তথা আমাৰ মাতৃভূমিৰ বাবে নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰ নিজৰ কৰ্মৰাজিৰে সৰ্বস্ব দি গ'ল। মানুহৰ বাবে, দেশৰ বাবেই গীত গাই গ'ল সদায়। এজন শিল্পীৰ কণ্ঠত যিমান শক্তি থাকে, সেই সকলো শক্তিৰে উদ্ধত কৰি গ'ল জনতাক আৰু হুংকাৰ দি গ'ল দুৰ্নীতিত লিপ্ত থকা অপশক্তিক। ৰাজীৱ আছিল উদাত্ত কণ্ঠৰ এজন প্ৰকৃত শিল্পী। সেয়ে কেতিয়াও স্বীকৃতি বিচাৰি তেওঁ তথাকথিত লাইমলাইটতকৈ বেছি তেওঁ গুৰুত্ব দিছিল নিজৰ কৃষ্টিক আৰু সৃষ্টিক আৰু কৰ্মক। নিয়তিয়ে বৰ সোনকালে এনেকুৱা এজন ভাল মানুহক এই পৃথিৱীৰ পৰা লৈ যাব বুলি এতিয়াও মাথো প্ৰাৰ্থনা কৰিব পাৰোঁ। ৰাজীৱ হদিয়া য'তে আছে শান্তিৰে থাকক। ঠিক এনেকৈ জুবিন গাৰ্গে এটা পোষ্ট লিখিছে। তাৰ তলত যিবোৰ কমেণ্ট আহিছে আপোনালোকৰ দেখি চকু কপালত উঠিব। কোনোবাই ভাল বুলি কৈছে, কোনোবাই কৈছে শোভা নাপায়, আৰু কোনোবাই কৈছে হ'বই নোৱাৰে, ইমান সাৱলীল ভাষাত তেওঁ কোনো কথাই ক'ব নোৱাৰে। জুবিনৰ এই কথাখিনি তেওঁ নিজে লিখি নে আন কোনোবাই লিখি সেইটো ডাঙৰ কথা নহয়, কিন্তু কথাখিনি মোৰ আৰু মনত থকা আচল ৰাজীৱ হদিয়া গণশিল্পী এনেধৰণে বহুতে লিখিছে আৰু চিনি নোপোৱা মানুহক একলম কেনেকৈ লিখোৱাটো ভণ্ডামী বুলি এজনে কৈছে, আৰু মহান শিল্পীৰ দহালৈ মানুহৰ লানি নিচিগা সুদ বুলি এজনে কৈছে, আৰু এজনে কৈছে সন্দেহৰ আৱৰ্তত। আৰু যদি প্ৰকৃতাৰ্থত এয়া জুবিন ভাই মন্তব্য বহু পলম হ'ল বুলি ক'ব পাৰি। হয়তো কাৰোবাৰ পৰামৰ্শ মতে এইখিনি নকৰিলে বৰ বেয়া দেখাব বুলিহে এইটো লিখিছে বুলি কৈছে। বহুতে মন্তব্য প্ৰকাশ কৰিছে, এইবিলাক জুবিন গাৰ্গে লিখা নহয়, এনেকৈও কৈছে। আকৌ বোলে জুবিন গাৰ্গে ৰাজীৱক চিনি নাপায়। এতিয়া অচিনাকি মানুহৰ বিষয়ে এনেকৈ লিখিলে নে বেলেগে কোনোবাই লিখাই দিলে, এনেকৈও জুবিন গাৰ্গক কটনা কৰিছে, বা সাংবাদিকো বাচি যোৱা নাই, সাংবাদিকজনকো এনেকৈ কৈছে। ধেত ঘেণ্টা, মই চিনি নোপোৱা মানুহটোক লৈ ৰাইজে চিনি পাইছে, এতিয়া মই নিলিখিলে কিবা এটা বেয়া হ'ব, এনেকুৱা ধৰণৰ কথাও ওলাইছে। এইবোৰ অপপ্ৰচাৰ। তেওঁ সামাজিক মাধ্যমত ময়ো তোৰ জাতিৰ বাবে গান গাইছোঁ দেন বুলি কোৱা কথাখিনিহে সঁচা, এনেকৈ মানুহে তোষামোদ কৰিবলৈ তেওঁক এৰা নাই। আকৌ ওলোটাই নক'লে ৰক্ষা নপৰিব, এনেকৈও কৈছে কিছু কথা। এতিয়া ৰাজীৱ হদিয়াৰ এই লিখনিটো আপোনালোকে লক্ষ্য কৰিছে যে এনেধৰণে তেওঁ বৰ্তমান সময়ত চৰ্চাত পুনৰ আহিছে, কাৰণ আপোনালোকে গম পায় ৰাজীৱ হদিয়াক তেওঁ যেনেধৰণে কথাখিনি ক'ব লাগিছিল যেতিয়া তেখেতৰ মৃত্যু হৈছিল, সোধা হৈছিল যে ৰাজীৱ হদিয়াৰ মৃত্যুত ৰাইজে শোক প্ৰকাশ কৰিছে আৰু আপুনি কি ক'ব, তেতিয়া কৈছিল যে ময়োতো জাতি মাতৃৰ গান গাইছোঁ দেন, এনেধৰণে কৈছিল। সেই কথাটো ৰাইজ ক্ষোভিত হৈ আছে, আৰু ক্ষোভিত হৈ থকাৰ কাৰণেই এনেধৰণে ৰাইজে ইটোৰ পিছত সিটো কমেণ্টেৰে উপচাই দিছে। এনেধৰণৰ কমেণ্টবোৰৰ পৰা আচলতে আশা কৰা যায় বা গম পোৱা যায় যে জুবিন গাৰ্গৰ ওপৰত কিছু ব্যক্তি ক্ষোভিত হৈ আছে। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। এই খবৰটোকে দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ।